ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু আশা কৰোঁ সকলোবোৰ ভালে আছে। তো বহুত দিনৰ মূৰত আকৌ আৰু বৰ্তমান আছোঁ মই গুৱাহাটীত আৰু এটা পাহাৰত, মানে বহুত ধুনীয়া ঠাই। মই আপোনাক সকলো বস্তু বাৰু দেখাই যাম আৰু মই আছোঁ একদম ওপৰত বাৰু। এইটো চাওক না কেনেকুৱা ভিউটো চাওক না কেনেকুৱা। আৰু মই বৰ্তমান আছোঁ এইপিনে, সকলোবোৰ দেখাই আছোঁ। আজি ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। প্ৰথমতে চাওক না এই বাঁহৰ গছডাল কেনেকুৱাকৈ আছে, একদম পূৰা ছাইডত তলত মাটি নাই আৰু ৰঙা মাটি। যেতিয়া বৰষুণ দিয়ে না একদম আগত যায়গৈ। আৰু এই তাতে চাওক না একদম পূৰা তাতে বহিব পৰা ছিষ্টেম আছে, মানে গছডালৰ চাইডে লগাই এই ইটা পাৰি গাঁঠি দিয়া আছে, তাতে বহিব পাৰে। তো কি গছ মই ভালকৈ ধৰিব পৰা নাই। আৰু ইপিনে চাওক কিমান ওখ, একদম এনেকৈ বগাই একদম এই ওপৰলৈকে যাবগৈ পাৰি। আৰু মই মানে যোৱাকালি গুৱাহাটীত আহিছিলোঁ, তো একদিন থাকি গ'লোঁ। তো আজি সন্ধিয়া যামগৈ। মানে মই যোনটো জেগাত আছোঁ মানে গুৱাহাটী নহয় আচলতে, এখন গাঁও, মানে একদম গুৱাহাটী মানে নহয়েই আৰু আচলতে এনেকুৱা এখন গাঁও হয় যেন। গাঁৱৰ মাজত আছোঁ, কোনো হাই হুলস্থুল নাই, গাড়ী চাউণ্ড নাই। আৰু এজোপা গছ চাওক না, ফুলৰ গছ। কি মজা গোন্ধাইছে ৰে। তো ইয়াত মানে যোনপিনে চাওঁ সেইপিনে পূৰা গছ গছনি খালি গছ, আৰু এটা ধুনীয়া বতাহ মাৰি আছে একদম গছ গছনি চাওক। একদম মেইন ভিউটো চাওক, কি মজা লাগিব আপোনালোকক, একদম পূৰা। আৰু একদম তলে একদম ঘৰবোৰ আছে। তো আমি ইপিনেদি এনেকৈ নামি পিন্ধি যাওঁ। মানে গুৱাহাটীৰ নিচিনা লাগাই নাই, মই বাৰে প্ৰতি কৈছোঁ গুৱাহাটীৰ নিচিনা লাগাই নাই। আৰু টিংখন চাওক না কিমান তলত আছে। এতিয়া এঘৰ মানুহ দেখাইছোঁ চবতকৈ ওপৰত আছে। তো এই ঘৰখন দেখিছে একদম চবতকৈ ওপৰত আছে, একদম তাকো বাঁহৰ কাঠিৰে। কেনেকৈ আছে দেখা পাইছে। তো এইখন আমাৰ তাতে গাড়ীখন আছে। তো ইয়াৰ পৰা চাইছোঁ দেখাই নাপায়, একদম তলত আছে। আৰু মই ইফালৰ পৰা চাইছোঁ দেই, একদম পূৰা তলত আছে, মানে দেখাই নাপায় ভালকৈ। আৰু এইখনে ককা আইতাৰ ঘৰ, যিখন ককা আইতাৰ ঘৰ গুৱাহাটীত আছে। মানে জেগাটো ইমানেই ধুনীয়া, যাব মন যায় আৰু বহুত ভাল। আৰু দুজনে থাকে ককা আইতা। আৰু ইয়াৰে তলৰ মানুহখিনি চাওক না, কি লেভেলত আছে। আৰু ওপৰৰ মানুহখিনি চাওক, যদি তাৰ পৰা কিবা কাৰণত বৰষুণৰ পৰা পৰিল, গোটেই মাটিখিনি পৰিল, ডাইৰেক্ট ইয়াত পৰিব। মানে কিমান ৰিক্সত আছে এই মানুহঘৰ, সেইখিনি চাওক না। এতিয়া তেজপুৰলৈ ওলাই দিওঁ ৰ'বলক, আৰু গুৱাহাটীৰ পৰা ওলাই দিওঁ তেজপুৰলৈকে। আৰু ইয়াতে মনসা পূজা পাতে, তো ইয়াতে বহুত ডাঙৰেই হয় বেছিভাগ। আৰু এতিয়া আমি তলৰ ইপিনেদি গৈ আছোঁ। ভিউ চাওক না, কি মজা ভিউ এটা ইয়াতে। আৰু এতিয়া সন্ধিয়া হ'ব ধৰি আছে, ৰাস্তা একদম অফ ৰ'ডিং। আৰু ইয়াত তললৈ নামি একদম পূৰা একদম তলত যাম মানে বহুত। আৰু ইয়াত ছানছেট চাওক না, মজাই লাগি যায় ৰে। একদম ইয়াৰ পৰা তললৈ যাওঁতে নাই কমে আধা ঘণ্টা লাগি যায়, কিন্তু ভাল লাগে দেই। ওপৰৰ পৰা আৰু ভিউ চাওক না কিমান মজা। আৰু ইয়াতো এটা মন্দিৰ বনাইছে, মানে এইফালে দুটামান মন্দিৰ আছে। আৰু ইয়াৰ মানুহৰ ঘৰৰ ওপৰত খোজকাঢ়ি থকা যেন লাগে, মানে ওপৰতটো বহুত ওখ জেগাটো সেইকাৰণে। আৰু ইয়াৰ পৰা একদম তলত পৰিলে চুঁচৰি যাব লাগিব মানে টোটেলি, আৰু ভৰি ৰখাব নোৱাৰে। তো আমি ওলাই দিলোঁ এতিয়া তেজপুৰৰ পিনে। তো এতিয়া যাম আৰু। তো ইয়াতে তামাম ট্ৰেফিক জাম। আৰু ইয়াতে মানে মামা আহিছে, তো ৰূপত দেখাই আছোঁ, আমাৰ ওচৰত নিয়ে যাব। তো ইয়াৰ মামা আহিছে, এখনকৈ গাড়ী গৈ আছে। হাই মামা, নুশুনেই নহয়। আমাৰ পিনে এবাৰ চাব পাৰে, আমাৰ পিনে নাচাই, চিধা গৈহে আছে। এখন দুখন তেনেকৈ এইবিলাকত বহুতকেইখন গাড়ী গৈছে। বাপৰে, গ'ল মামা গৈছে, দেখা নাপালে চাগে। তো মামাক চাই পিনি আমি ওলাই দিলোঁ। এতিয়া লাহে লাহে কুচুককৈ যাই থাকোঁ আৰু তেজপুৰৰ পিনে। আকৌ
ট্ৰেফিক জাম বাপৰে গুৱাহাটীখনত আহিলে ট্ৰেফিক জামত নফচিলে মানে ভালেই নালগা হৈছে লাহে লাহে বাপৰে ইমান ভিৰ ক'ৰ পৰা আহি যায় তো আমি আহি পেলাই ৰখি দিলোঁ অলপমান যোৰাবাটতে অলপ ৰখি পানী চানী খাই তো আকৌ আমি তেজপুৰলৈ ওলাই দিওঁ তো গুৱাহাটীৰ পৰা আহি পাই গ'লোঁ সেই তেজপুৰ যোৱাকালি ৰাতি তো বোলো ভিডিঅ'টো চাই কেনেকুৱা পালে তো আপোনালোকে জনাব যদি ভিডিঅ' চাই ভাল লাগিল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ এটা অন্য এটা ভিডিঅ' লগ পাম আজিলৈ বাই বাই